प्रदेश कांग्रेसत विसंबाद तुंगत হৈছে আৰু विसंबाद तुंगत উঠিছে प्रदेश कांग्रेसत আৰু সেই মুহূৰ্ততে আমি আপোনালোকক জনাইছো যে অসম प्रदेश कांग्रेस কমিটিয়ে শেহতীয়াভাৱে চৌকস দিছিল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদুতাইক তাৰ পাছতে সভাপতি পদৰ পৰা অব্যাহতি দিছে অপসাৰিত দাদুতাই মুখ খুলিছে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ প্ৰাথমিক সদস্য হৈ আছো বুলি কৈছে আৰু গৌৰৱ গগৈৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে ভূপেন কুমাৰ বৰাৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবাগৰাকীও শীৰ্ষ নেতাৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে দাদুতাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ লগ কৰিছিল দাদুতাই খেয়া আমি আপোনালোকক দেখুৱাইছিলো মুখ্যমন্ত্ৰী গামোচা পিন্ধাইছিল গোলাঘাট জিলা কংগ্ৰেছৰ এইগৰাকী সভাপতি দাদুতাই তাৰ পিছত দাদুতাই গৌৰৱ গগৈক লৈ এবাৰ ক্ষুণ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফটো উঠা এগৰাকী দাদুতাই এতিয়া কংগ্ৰেছৰ ৰুখত পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰুখত পৰিছে আৰু তাৰ পিছতে দাদুতাইক লৈ নতুন সমীকৰণ আৰম্ভ হ'ল দাদুতাইক অব্যাহতি দিছে গোলাঘাট জিলা কংগ্ৰেছৰ পৰা আৰু তাৰ পিছতে চৌকস দিয়াৰ লগে লগে দাদুতাইৰ ক্ষেত্ৰত কেনেদৰে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে খেও ডাঙৰ বিষয় লগতে দাদুতাই এই সন্দৰ্ভত মন্তব্য কৰিছে খুব উজাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ওপৰত গৌৰৱ গগৈৰ ওপৰত বিতুষ্ট হৈছে ভূপেন কুমাৰ বৰাৰ ওপৰত ক্ষুণ্ণ হৈছে আৰু তাৰ পিছত মন্তব্য কৰিছে দাদুতাই সংবাদমেল সম্বোধন কৰি আজি কেইবাটাও মন্তব্য কৰিছে সেই মন্তব্য আমি শুনাইছো এই মুহূৰ্তত আপোনাৰ লগত চাহদৰে আছো আপোনাক আমি অসমৰ উজ্জ্বল ভৱিষ্যত বুলি ভাবিছিলো কিন্তু আপুনি এই বিপদৰ সময়ত আপুনি মোক ৰক্ষণাবেক্ষণ নহয় আপুনি কাৰ পৰিচনত কিয় আপুনি মোক আপোনাৰ অনুমতি নোলোৱাকৈ আপোনাৰ লগত পৰামৰ্শ নকৰাকৈ ভূপেন বৰা ডাঙৰীয়াৰ ইমান মেৰুদণ্ড হোৱা নাই মোক যে দলৰ সভাপতি পদৰ পৰা আপুনি অপসাৰণ কৰিব কিন্তু মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো যদি মই একে দুখন অপৰাধী তেতিয়াহ'লে আপুনি যিগৰাকী ৰাজনীতিক আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে কাজিৰঙা সমষ্টিৰ পৰা আপুনি প্ৰক্ষেপ কৰিছে সেইজনক আপুনি বহিষ্কাৰ কৰিব লাগিব সেইগৰাকী বিধায়িকা তেতিয়াৰ প্ৰাক্তন বিধায়িকা ৰাজনীতিক ডাঙৰীয়ানী যিগৰাকী নিজে বিধায়ক হৈ থকাৰ পাছত সৰুপথাৰ সমষ্টিত কিন্তু প্ৰথম বিজেপি কাৰ্যালয়ত গামোচা লৈছিল সেইগৰাকী আপোনাৰ প্ৰক্ষেপিত সৰুপথাৰ সমষ্টি কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যিজনৰ পিতৃয়ে অসম চাহ মজদুৰ কংগ্ৰেছক দুভাগ কৰি BCMS কৰিছিল কিন্তু দলে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে কাৰণ তেওঁলোক বিধায়িকা তেওঁলোক ডাঙৰ ফেমিলি কিন্তু আমি এজন সাধাৰণ জনগোষ্ঠীৰ ল'ৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মিচিং জনগোষ্ঠীৰ এজন ল'ৰা হৈ মোৰ এখন মিচিং যদি মই গামোচা পিন্ধোৱাৰ কাৰণে যদি অপৰাধ তেনেকুৱা মই হাজাৰটা অপৰাধ কৰিবৰ কাৰণে মই সাজু আছো কিন্তু যিসকলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু ৰাতি লগ কৰিছে তেখেতসকলৰ ওপৰতো আপুনি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰেচাৰ কৰিব লাগিব আজি কেইবাজনো বিধায়ক গুচি গ'ল কমলাক্ষদেৱ পুৰকেশ্বৰ বসন্ত দাস আৰু কেইবাজনো লাইনত আছে বুলি জানো আৰু বহুতে ভিতৰি অংক কৰি আছে তেখেতসকলৰ ওপৰত আপোনালোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস নাই কিন্তু সাধাৰণ জিলা সভাপতিক দায়িত্বৰ পৰা অপসাৰণ কৰিবৰ কাৰণে আপোনালোকৰ সাহস আছে আমি কি আপোনাক কাজিৰঙা সমষ্টি বা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিচাৰটো আমাৰ অপৰাধ নেকি যিটো সমষ্টিত যোৱা 2014 মোদী সুনামিৰ সময়ত বিজেপিৰ প্ৰবল ঢৌৰ মাজতো কিন্তু কাজিৰঙাৰ সমষ্টি কলিয়াবৰ লোকসভা সমষ্টি ৰাইজে আপোনাক দুবাৰকৈ জিকাই পঠাইছিল আপুনি কোনজন জিলা সভাপতি কোনজন ব্লক সভাপতি কোনজন দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনা কৰি আজি নগাঁৱলৈ আজি গুচি যাবলৈ লৈছে তাৰ উত্তৰ আমি কেনেকৈ কংগ্ৰেছ দলৰ কৰ্মীসকলক কম মোৰ জিলাৰ কৰ্মীসকলক কম আপুনি আজিলৈকে কওকচোন আজি কোনোবা আপুনি মোৰ লগত জিলা সভাপতি হিচাপে আলোচনা কৰিছিল নেকি আপোনাকতো যোৰহাটৰ ৰাইজেও বিচাৰি আছে কিয় স্পষ্টকৈ আজিও ক'ব নোৱাৰে যে নহয় মই জিকিলেও হাৰিলেও কাজিৰঙাত প্ৰতিদ্বন্দ্বিতা কৰিম আপুনি যদি এৰি থৈ গুচি যাব পাৰে কংগ্ৰেছ দলটোক আমাক যদি এৰি থৈ আপুনি নগাঁৱলৈ পলাই যাব পাৰে ৰকিবুল হুছেইনৰ লুমিতালত যদি সোমাব পাৰে তেতিয়াহ'লে আপোনাৰ গাত তৰুণ গগৈৰ তেজ নাই আপোনাৰ গাত আহোমৰ তেজ নাই আপোনাৰ দেহত ৰকিবুল হুছেইনৰ তেজ অংকুৰিত হৈছে মিয়াৰ তেজ সঞ্চাৰিত হৈছে অসমৰ ৰাইজে উজনি অসমৰ ৰাইজে কিন্তু আপোনাক ভৱিষ্যতৰ ৰাজনীতিত ক্ষমা নকৰে সেইটো স্পষ্ট কথা আপুনি যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক আপোনাক অসমৰ ৰাইজে জিকাব এই কথাখিনি মই খুবত কৈছোঁ অহা কাইলৈ মই তাত যাম আৰু সকলো কংগ্ৰেছ কৰ্মীক সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ মই এতিয়াও কংগ্ৰেছ দলত আছোঁ এতিয়াও মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য মই বিষয়বাদ ডাঙৰ কৰোঁ এতিয়াও মোৰ ডিঙিত কংগ্ৰেছ দলৰ পতাকা আছে ৰাহুল গান্ধীৰ বেজ মই এতিয়াও লৈ ঘূৰি মোৰ এই আৱেগ অনুভূতিক আপোনালোকে যদি ইটিং কৰে ভৱিষ্যতৰ দিনত কিন্তু আপোনালোকক কংগ্ৰেছ কৰ্মীসকলে ক্ষমা নকৰিব ভূপেন বৰা ডাঙৰীয়া আপুনি এজনকৈ দলৰ পৰা খেদাই দিয়াতকৈ মানুহখিনি কেনেকৈ ৰাখিব পাৰে দলীয় কৰ্মীসকলক কেনেকৈ উৎসাহিত কৰিব পাৰে এই কথাটো আপুনি চিন্তা কৰক
খেনুক দেখি আপুনি ৰান্ধিব, খেনুক দেখি বান্ধিব, সেইটো নীতি কেতিয়াও হ'ব। আপোনাক আমি প্ৰত্যেক মুহূৰ্তত আমি চাথ দিছোঁ, ব্যক্তিগতভাৱে হওক, দলৰ সভাপতি হওক, প্ৰত্যেকটো মুহূৰ্তত আমি আপোনাৰ লগত আছোঁ। কিন্তু আজি যেতিয়া মই এইটো সিদ্ধান্ত দিলে, মই তেখেতক যোগাযোগ কৰিব বহুতবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে মোৰ ফোন ৰিচিভ কৰা নাই। কালি সন্ধিয়ালৈকে মই কথা পাতিছোঁ, তেখেতক মই ব্যক্তিগত মই মোবাইলত মই হোৱাটছআপ কৰি মই ডিটেইলছখিনি কৈছোঁ। তাৰপাছত মোক অপহৰণ কৰাৰ আগত এবাৰ যদি মোক ক'লেহে যে মই কম্পালচন অন কম্পালচন মই তোমাক অপহৰণ, মোৰ তেতিয়া বেদনা নালাগিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কালি সন্ধিয়া 7টা বজালৈকে মই গোলাঘাট চাৰ্কিটৰ ওচৰত মই দলীয় কাৰ্যসূচীত আছোঁ। এবাৰ ঘূণাক্ষৰেও মোক কোৱা নাই। আজিও তেখেত গোলাঘাটত আছে। মোক যদি ৰাতিপুৱা বা ৰাতি যদি ফোন কৰিলে হয় যে দলৰ কাৰ এটা বিৰোধ হৈছে, তোমাক এইটো কাৰণে দলৰ দায়িত্বৰ পৰা আঁতৰাই দিছোঁ, মই আক্ষেপ নকৰিলোহেঁতেন। কিন্তু মোৰ আক্ষেপ এইটোতে, যিকেইজন ব্যক্তিক লৈ আমি কংগ্ৰেছ দল কৰিছোঁ বুলি ভাবিছোঁ, সেইসকল ব্যক্তিয়ে যেতিয়া বিপদৰ সময়ত হ'ব, কংগ্ৰেছ কৰ্মীসকলক আঠাই সাগৰত পেলাই দিব। আজি সকলোৱে হয়তো প্ৰশ্ন কৰিব পাৰে মই বিজেপি দলত যাবৰ কাৰণে এইখিনি কুচকাউচ কৰিছোঁ, কিন্তু মই আপোনালোকৰ আগত এটা কথা স্পষ্ট কৰি দিছোঁ, মই কোনো বিজেপি দলত যাবৰ কাৰণে মই কোনো ধৰণৰ অভিপ্ৰায় কৰা নাই। কিন্তু এতিয়া এটা কথাটো এনেকুৱা হৈছে, তেওঁলোকে মোক নিজেই দলৰ পৰা এতিয়া খেদি দিব বিচাৰিছে। আজি সংবাদ মাধ্যম কৰিছোঁ, কালি মোক নিলম্বন কৰিব। তাৰ পৰৱৰ্তী সময়ত আপোনাৰ তেনেকুৱা এটা সিদ্ধান্ত আহিব? মই এতিয়াও যুঁজিম। ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ন্যায়ৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব, মই সংগ্ৰাম কৰিম। কাইলৈ ৰাজীৱ ভৱন যাম, ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ কৰিম, তেখেতৰ লগত মই সময় বিচাৰিম। আজি তেখেতে যদি সময় দিয়ে মই পাতিম, নহ'লে মই তাত মই বহিম, মই অৱস্থান ধৰ্মঘট কৰিম, অনশন কৰিম, তাত বহি মোক উত্তৰ লাগিব। মোক যদি অপহৰণ কৰিছে, বাকী MLA বিলাককো অপহৰণ কৰিব লাগিব, তেওঁলোকৰ ওপৰতো দলে একশ্যন ল'ব লাগিব। এই যিসকল গাদ্দাৰ বিধায়কৰ লিষ্ট তেখেতৰ ওচৰত আছে, তেওঁ ৰাজহুৱা কৰিব লাগিব। যিবিলাকে অমৃত কলৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল, যিসকলে তাত গৈ বাহিৰত বিজেপি দলৰ কাৰ্যসূচীত মুকলিকৈ তেওঁলোকে গৈছিল, তেখেতসকলৰ ওপৰত কিন্তু দলে